মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ ৪ৰ্থ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ১০ নম্বৰ অধ্যায় নিৰ্বাচনৰ ধাৰণা এই অধ্যায়টিৰ পাঠভিত্তিক যিখিনি প্ৰশ্ন আছিলে ইয়াৰে আনসাৰখিনি কৰি দিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো মনোযোগেৰে তোমালোকে শেষলৈকে চাই থাকিবা। প্ৰথমতে চোৱা প্ৰশ্নাৱলীৰ ১ নম্বৰটো কি দিছে চোৱাচোন। ১ নম্বৰটো আমাক দিছিল যে ৰাজ্য এখন ঠিকমতে চলি থাকিবলৈ কি ব্যৱস্থাৰ প্ৰয়োজন হয়। উত্তৰটো এনেধৰণে লিখিবা যে ৰাজ্য এখন ঠিকমতে চলি থাকিবলৈ শাসন ব্যৱস্থাৰ প্ৰয়োজন হয়। এতিয়া চোৱা কুৱেশ্যনটো কি কৰিছিল চোৱাচোন যে ৰাজ্য এখন ঠিকমতে চলি থাকিবলৈ কি ব্যৱস্থাৰ প্ৰয়োজন হয়। ঠিকমতে মানে হাই কাজিয়া নোহোৱাকৈ সকলোখিনি সুচাৰুৰূপে চলি যাবৰ কাৰণে কি ব্যৱস্থাৰ প্ৰয়োজন হয়, শাসন ব্যৱস্থাৰ প্ৰয়োজন হয়, হয়নে? গতিকে আমি লিখিব লাগিব যে ৰাজ্য এখন ঠিকমতে চলি থাকিবলৈ শাসন ব্যৱস্থাৰ প্ৰয়োজন হয়। এতিয়া তোমালোকে চোৱা খ নম্বৰ প্ৰশ্নটো আছিল যে নিৰ্বাচন মানে কি। উত্তৰটো এনেধৰণে লিখিবা যে নিৰ্বাচন হ'ল এটা বাছনি প্ৰক্ৰিয়া বা এটা পদ্ধতি যিটো পদ্ধতিৰ সহায়ত দেশৰ শাসন কাৰ্যত অংশ লোৱাৰ বাবে কিছুমান মানুহক বাছনি কৰা হয়। এতিয়া চাবাচোন নিৰ্বাচন চলিয়ে থাকে, হয়নে? প্ৰত্যেক ৫ বছৰৰ মূৰে মূৰে নিৰ্বাচন অনুষ্ঠিত কৰা হয়। নিৰ্বাচন হৈছে এনেকুৱা এটা বাছনি প্ৰক্ৰিয়া বা এনেকুৱা এটা পদ্ধতি যিটো পদ্ধতিৰ জৰিয়তে দেশৰ শাসন কাৰ্যত অংশ লোৱাৰ বাবে কিছুমান মানুহক কি কৰা হয়, বাছনি কৰা হয়। সেই মানুহখিনি গণতান্ত্ৰিক পদ্ধতিৰে সৰ্বসাধাৰণ ৰাইজে নিৰ্বাচন কৰে। ঠিক আছে, গতিকে এনেধৰণে লিখিবা। এতিয়া তোমালোকে চোৱা নেক্সট ৩ নম্বৰটো। ৩ নম্বৰ প্ৰশ্নটো আছিল যে আমাৰ দেশত কিমান বছৰ বয়সৰ পৰা নিৰ্বাচনত অংশ ল'ব পাৰি। অৰ্থাৎ নিৰ্বাচনত অংশ ল'ব আমি কেনেকৈ পাৰোঁ, আমি ভোটদানৰ জৰিয়তে, হয়নে? আমি যেতিয়া ভোট দিওঁ, ভোট দি আমি কোনো এটা জনপ্ৰতিনিধিক আমি কি কৰোঁ, তাৰ পৰা নিৰ্বাচিত কৰোঁ। আৰু কেতিয়াৰ পৰা আমি সেই নিৰ্বাচনত অংশগ্ৰহণ কৰিব পাৰোঁ অৰ্থাৎ ভোটদান কৰিব পাৰোঁ, যেতিয়া আমাৰ বয়স ১৮ বছৰ হয়। ১৮ বছৰ হোৱাৰ লগে লগে ভোটাৰ কাৰ্ড আমি পাওঁ। সেই ভোটাৰ কাৰ্ডৰ জৰিয়তে আমি নিৰ্বাচনত অংশ ল'ব পাৰোঁ। গতিকে ১৮ বছৰৰ পৰা তোমালোকে লিখিবা। নেক্সট তোমালোকে চোৱাচোন ৪ নম্বৰ প্ৰশ্নটো আছিল যে নিৰ্বাচনৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা সামগ্ৰী কেইপদমানৰ নাম লিখা। উত্তৰটো এনেধৰণে লিখিবা যে নিৰ্বাচনত বেলট কাগজ, বেলট বক্স, ভোটিং মেচিন আদি সামগ্ৰীৰ প্ৰয়োজন হয়। এতিয়া চোৱা নিৰ্বাচন কেতিয়াবা বেলেগ পদ্ধতিৰেও কৰা হয়, হয়নে? গতিকে কিতাপত যিটো পদ্ধতিৰ কথা উল্লেখ কৰিছে সেইটো পদ্ধতি মানে তোমালোকক আমি ইয়াতে লিখি দিছোঁ। ঠিক আছে, কিতাপত ধুনীয়াকৈ লিখা আছিল যে নিৰ্বাচনত বেলট কাগজ লাগে, বেলট বক্সৰ প্ৰয়োজন হয়, ভোটিং মেচিনৰ প্ৰয়োজন হয়। গতিকে এইখিনি তোমালোক ধুনীয়াকৈ লিখি দিছোঁ। তোমালোকে এনেধৰণে পৰীক্ষাটো লিখিব লাগিব। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এতিয়া তোমালোকে চোৱা ৫ নম্বৰ প্ৰশ্নটো আছিল যে নিৰ্বাচনত কোনে জয়লাভ কৰে। নিৰ্বাচনত কোনে জয়লাভ কৰে সুধিছে। উত্তৰটো লিখিবা যে ভোট গণনাত যিয়ে বেছি ভোট লাভ কৰে তেওঁৱেই জয়লাভ কৰে। এতিয়া নিৰ্বাচন বহুকেইজনে খেলিব পাৰে, হয়নে? নিৰ্বাচনত কিন্তু প্ৰত্যেকে জয়লাভ নকৰে। নিৰ্বাচনত সেইজন জনপ্ৰতিনিধি বা সেইজন ব্যক্তিয়েহে জয়লাভ কৰিব যিজনক ৰাইজে বেছি ভোট দি জয়যুক্ত কৰে। ঠিক আছে, গতিকে এনেধৰণে তোমালোকে লিখি ল'বা। এতিয়া চাওঁ আহা নেক্সট প্ৰশ্নটো, অৰ্থাৎ প্ৰশ্ন নম্বৰ হৈছে ৬। প্ৰশ্নটো তোমালোকে এনেধৰণে দিয়া আছিল তোমালোকক যে আমাৰ দেশৰ বৰ্তমান ৰাষ্ট্ৰপতিগৰাকীৰ নাম লিখা। আমাৰ দেশৰ বৰ্তমান ৰাষ্ট্ৰপতিগৰাকীৰ নাম সুধিছে। গতিকে উত্তৰটো নিশ্চয় তোমালোকে জানাই। আমাৰ দেশৰ বৰ্তমান ৰাষ্ট্ৰপতিগৰাকীৰ নাম কি হয়? আমাৰ দেশৰ বৰ্তমান ৰাষ্ট্ৰপতিগৰাকীৰ নাম হৈছে শ্ৰীমতী দ্ৰৌপদী মুৰ্মু। ঠিক আছে, ধুনীয়াকৈ তোমালোকে লিখি ল'বা যে শ্ৰীমতী দ্ৰৌপদী মুৰ্মু হৈছে আমাৰ দেশৰ বৰ্তমানৰ ৰাষ্ট্ৰপতিগৰাকীৰ নাম। তেওঁ ভাৰতৰ ১৫তম ৰাষ্ট্ৰপতি আৰু ২০২২ চনৰ ২৫ জুলাই তাৰিখৰ পৰা এই পদত তেওঁ অধিষ্ঠিত হৈ আছে। এতিয়া নেক্সট প্ৰশ্নটো তোমালোকে চোৱাচোন। প্ৰশ্ন নম্বৰ হৈছে ৭। প্ৰশ্নটো আছিল আমাৰ দেশৰ বৰ্তমান প্ৰধানমন্ত্ৰীগৰাকীৰ নাম লিখা। আমাৰ দেশৰ বৰ্তমান প্ৰধানমন্ত্ৰীগৰাকীৰ নাম নিশ্চয় তোমালোকে জানাই। তেওঁৰ নাম কি হয়? তেওঁৰ নাম হৈছে শ্ৰী নৰেন্দ্ৰ মোদী। ঠিক আছে, তেওঁ কাৰ্যভাৰ কেতিয়া গ্ৰহণ কৰিছিল মনত ৰাখিবা, ২০১৪ চনৰ ২৬ মে'ত তেওঁ কাৰ্যভাৰ গ্ৰহণ কৰিছিল। ঠিক আছে, গতিকে এনেধৰণে তোমালোকে লিখিবা। ইয়াৰে সম্পূৰ্ণ উত্তৰখিনিৰ লগতে ইয়াৰে PDF-সমূহ তোমালোকে আমাৰ এপত পাবা। এতিয়া ডেছক্ৰিপশ্যনতে লিংকত ক্লিক কৰি আমাৰ এপটো ডাউনলোড কৰি লোৱা, তাত তোমালোকে ইয়াৰে PDF-সমূহ
পাই যাবা চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা তাত এইটো চেপ্টাৰৰে নহয় গোটেইকেইটা চেপ্টাৰ অৰ্থাৎ গোটেইকেইটা অধ্যায়ৰে তাত তোমালোকে আনসাৰসমূহ পাবা লগতে গণিত বিজ্ঞান সমাজ বিজ্ঞান প্ৰত্যেকখন কিতাপৰে উত্তৰ তাত তোমালোকৰ বাবে দি থোৱা আছে